লাহৰীঘাটৰ ঢেঙৰাটিত সংঘটিত হৈছে এক জঘন্য ঘটনা। ৰাইজে হাতে লুটে ধৰা পেলাই লম্পট চৰিত্ৰৰ এজন কিশোৰক। স্থানীয় ৰাইজৰ ভাষ্যমতে লম্পট কিশোৰগৰাকীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এগৰাকী কিশোৰীক ধৰ্ষণ কৰিবলৈ খিৰিকীৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ৰাইজে হাতে লুটে ধৰা পেলাই লম্পট চৰিত্ৰৰ কিশোৰজনক। পৰৱৰ্তী সময়ত স্থানীয় গাঁওৰক্ষী বাহিনীক অৱগত কৰাত গাঁওৰক্ষী বাহিনীয়ে লাহৰীঘাট আৰক্ষীক চমচাই দিয়ে লম্পট কিশোৰজনক। বৰ্তমান সময়ত লম্পট কিশোৰজন লাহৰীঘাট আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। ৰাজ্যত ধৰ্ষণৰ দৰে ঘটনা যেন এক অতি সাধাৰণ ঘটনা হৈ পৰিছে। ধৰ্ষণৰ দৰে এনে অপৰাধজনিত ঘটনাৰ বাৰে বাৰে পুনৰাবৃত্তি হৈ থকা মানে চৰকাৰ বা প্ৰশাসনৰ কিবা নিৰ্দিষ্ট ভূমিকাৰ কথা নুসুচাই নেকি? দিনক দিনে ধৰ্ষণৰ দৰে ইমান অপৰাধজনিত ঘটনাৰ পুনৰাবৃত্তি হৈ থকাৰ পিছত আৰক্ষীয়ে যিদৰে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ক্ষেত্ৰত কিবা আসোঁৱাহ আছে নেকি বুলিও এতিয়া সকলোৰে মনত এক ভাৱৰ সঞ্চাৰ হৈছে। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা লম্পট কিশোৰজনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ৰাতি 11টা বজাত মই বজাৰ পৰা আহিছোঁ। তাৰপিছত শুনি আছোঁ কিবা এটা হাল্লা হৈ আছে। ইয়াত আহিছে, আহি পেলাই মই দেখিলোঁ যে ল'ৰা আৰু ছোৱালী ঘৰতে পাইছোঁ। কিবা এটা মোৰ সম্ভাৱনা কিবা এটা কুকৰ্ম হৈছে নেকি কৰিছে, এইটো মোৰ সন্দেহ হৈছে। ৰাইজে মিলি ধৰিছে, ৰাইজৰ হাততে পাইছোঁ, তেনেকৈ আছে। আৰু কি খবৰ দিছোঁ এতিয়ালৈকে আহি পোৱা নাই। আমি থানাত কল কৰিছোঁ। কল কৰাৰ পিছত যে অফিচাৰে কৈ আছে তুমি এক কাম কৰা, তুমি ইয়াত লৈ আহা ল'ৰা ছোৱালীক লৈ আহা। তাৰপিছত মই তেখেতে গৰম মানুহ আহিছে, এতিয়া কথা পাতিছোঁ। মোৰ বাগিন হয়, মানে আমি সেইবিলাক ক'ব নোৱাৰোঁ, কিন্তু মানে যিটো ঘৰত আছিল, মানে ঘৰত তেতিয়া মানে এটা মানুহ নাই, গোটেই মানুহ গৈছে আলহী খাবৰ কাৰণে। দুটা ছোৱালী আছিল, এটা সৰু আৰু ডাঙৰ। ডাঙৰখন ছোৱালী যিটো ঘৰৰ মানে দৰ্জাখন বন্ধ কৰা আছিল, লাইটটো অফ আছিল। তাৰপিছত মই শুনিছোঁ, শুনি কিনে আহিছোঁ। আহি কিনে মই দৰ্জা যেতিয়া খুলিছে তেতিয়া মই বাচি পাইছোঁ, কিন্তু ল'ৰাটো নাই ঘৰত, কিন্তু বেলেগত পলাই আছিল ল'ৰাটো। তাৰপিছত মই ল'ৰাটো ধৰি আনিছোঁ, আনি কিনে সুধিছোঁ। সোধানোৰ পিছত কৈ আছে যে মই ইয়াত আহিছোঁ, কিয় আহিছে, মাত নিদিয়ে। তাৰপিছত ছোৱালীক সুধিছোঁ, সেইটোও মাত নিদিয়ে। মই ৰাইজক মাতিছোঁ, আহিছে। ভিডিঅ' পাৰ্টিক মই মাতিছোঁ, ভিডিঅ' পাৰ্টি আহিছে। তাৰপিছত মই এতিয়া তারা তেওঁলোক আছে, কি কথা পাতিছে সুধি লওঁ। আৰু কি খবৰ দিছোঁ, আহি পোৱা নাই মানে কৈছে লৈ যাব কাৰণে। আমি ভাবিছোঁ লৈ যাম এতিয়া। মানে ৰাতি 11টামান বজাত মই মানে ঘৰত আছিলোঁ, বজাৰৰ পৰা আহিলোঁ। অহাৰ পিছতে ইয়াৰ পৰা গাঁৱৰ মুখিয়াল মানুহ ফোন কৰিছে এজনে, কৈছে ইয়াত ল'ৰা আৰু ছোৱালী মানে ঘৰত আৰু সোমাইছে, এই ঘৰত সোমাইছে। ৰাইজে ধৰি পেলাই বিটিভি মানুহক মাতিছে, আৰু বিটিভি মানুহ আছিলে, মোকো মাতিছে। মই আহিছোঁ ইয়াত, এইখিনি আহি চালো আৰু হেৰি ল'ৰা আৰু ছোৱালী একেলগতে আছে। ৰাইজে এইটো মানে ধৰি পেলাই প্ৰশাসনক মানে থানাত হেৰি অচি ছাৰলৈ ফোন কৰিছে। অচি ছাৰ সেইটো কি ক'লে, ৰাচিদুলে ক'ব পাৰিব। ৰাচিদুল তুমি কোৱা। কি হৈছিলে, কি নাম তোমাৰ, কি হৈছিল, কি হৈছিল, সঁচা কথা কোৱা, কি হৈছিল? আহিছোঁ লগ কৰিবলৈ। কাক লগ কৰিব আহিছিলা? কি ভাল পোৱা তুমি? তোমাৰ বয়স কিমান? 17। কোন ক্লাছত পঢ়া? 10ত পঢ়া? নপঢ়া? তাৰপিছত কি হৈছে? তাৰপিছত মই আহিছোঁ, মানে ধৰি বান্ধি থৈছে। কোনে বান্ধিছে? তাৰ মামা।